উমৰাহ হজ সম্পন্ন কৰিলে ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ সিৰাজে উমৰাহ হজলৈ গ'ল ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ সিৰাজে ক্ৰিকেটাৰ মহম্মদ সিৰাজে পবিত্ৰ ইছলামিক তীৰ্থযাত্ৰা উমৰাহ হজ সম্পন্ন কৰিলে মক্কা যাত্ৰা কৰিলে ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ সিৰাজে সূত্ৰ অনুসৰি সোৱানিশা হায়দৰাবাদৰ শামছাবাদ বিমান বন্দৰৰ পৰা ইহৰামৰ পোছাক পিন্ধি সিৰাজে যাত্ৰা কৰা ভিডিঅ' ছ'চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰে পাকিস্তানৰ ডুবাইত অনুষ্ঠিত হ'বলগীয়া ICC চেম্পিয়নছ ট্ৰফিৰ বাবে ভাৰতীয় দলৰ পৰা উল্লেখযোগ্যভাৱে বাদ পৰা সিৰাজে বৰ্তমান নিজৰ ধৰ্মীয় দায়িত্ব পালনৰ বাবে আধ্যাত্মিক যাত্ৰাত নামিছে ভিডিঅ'সমূহত দেখা গৈছে যে সিৰাজে বিমান বন্দৰত গাড়ীৰ পৰা নামি যাত্ৰাৰ পূৰ্বে নিজৰ আত্মীয়ক লগ কৰে হাতত ভ্ৰমণৰ নথিপত্ৰ লয় সিৰাজে প্ৰথমবাৰৰ বাবে তীৰ্থযাত্ৰা গ্ৰহণ কৰা নহয় IPL 2025 সিজন আৰু আগন্তুক পবিত্ৰ ৰমজান মাহৰ পূৰ্বে সিৰাজে নিজৰ পবিত্ৰ যাত্ৰাক অগ্ৰাধিকাৰ দিছে 30 বছৰীয়া সিৰাজে বৰ্তমান কেৰিয়াৰৰ এক প্ৰত্যাহ্বানমূলক পৰ্যায়ৰ সন্মুখীন হৈছে চলিত বৰ্ষৰ আৰম্ভণিতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি শৃংখলাত 10 ইনিংছত 20 উইকেট দখল কৰা সিৰাজক উৎকৃষ্ট প্ৰদৰ্শন কৰাৰ পিছতো 2025 চনৰ ICC চেম্পিয়নছ ট্ৰফিৰ বাবে ভাৰতীয় দলৰ পৰা আঁতৰি থাকিল সিৰাজ বিশেষকৈ টেষ্ট শৃংখলাত তেওঁৰ ষ্টেণ্ড আউট প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক বাদ দিয়াটোৱে অনুৰাগী আৰু ক্ৰিকেট বিশেষজ্ঞ উভয়কে আচৰিত কৰি তুলিছে তেওঁৰ দুখ আৰু অধিক বৃদ্ধি কৰি IPL 2025ৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে তেওঁক মুকলি কৰি দিয়ে বিগত সিজনসমূহত দলটোৰ বাবে গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে পৰিগণিত হোৱা বেগী বলাৰগৰাকীৰ বাবে এক কঠিন ৰূপ ধাৰণ কৰে উমৰাহৰ বাবে সিৰাজৰ বৰ্তমানৰ যাত্ৰা এনে এটা সময়ত হৈছে যেতিয়া তেওঁৰ পেছাদাৰী কেৰিয়াৰে অনিশ্চয়তাৰ সন্মুখীন হৈছে কিন্তু এই প্ৰত্যাহ্বানমূলক সময়ছোৱাত ক্ৰিকেটাৰগৰাকীয়ে যেন সান্তনা আৰু আধ্যাত্মিক শান্তি বিচাৰিবলৈ দৃঢ় প্ৰতিজ্ঞ